অঙ্গনবাদী ৰান্ধনীৰ দৰমহা বৃদ্ধি কৰিলে চৰকাৰে। অঙ্গনবাদী কৰ্মী সহায়িকাৰ কিমান দৰমহা বৃদ্ধি কৰিব চৰকাৰে। কালি ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। অৰুণোদয় আঁচনিৰ লগতে 5টা আঁচনিৰ ধন সোমাব একাউণ্টত। ৰাজ্যৰ পিএম কিষাণ কৃষকৰ বাবে ভাল খবৰ। কৃষকে 6,000 টকাৰ পৰিৱৰ্তে পাব 12,000কৈ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। উচ্ছেদক লৈ কেইবাটাও ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। আজি ভাৰত বন্ধ হ'ব পাৰে। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে অঙ্গনবাদী কৰ্মীসকলৰ কাৰণে। অঙ্গনবাদী কৰ্মীসকলৰ কাৰণে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভাল খবৰ। 1 অক্টোবৰ 2025ৰ পৰা বৃদ্ধি হ'ব আশা কৰ্মী, অঙ্গনবাদী কৰ্মী আৰু পিএম পোষণৰ ৰান্ধনীসকলৰ দৰমহা। যিসকল অঙ্গনবাদী কৰ্মী আছে লগতে যিসকল আশা কৰ্মী আৰু ৰান্ধনী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ। 1 অক্টোবৰ তাৰিখৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে। ইতিমধ্যে ৰান্ধনীসকলৰ দৰমহা 500 টকা বৃদ্ধি কৰিছে অসম চৰকাৰে। লগতে আশা কৰ্মীৰ দৰমহা 1,000 টকাও বৃদ্ধি কৰিছে। কিন্তু এতিয়ালৈকে অঙ্গনবাদী কৰ্মীসকলৰ আপডেট অহা নাই। হয়তো 1 অক্টোবৰৰ আগতে আপোনালোকৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে চৰকাৰে। ইয়াতে দেখিবলৈ পাইছে 1 অক্টোবৰ 2025ৰ পৰা বৃদ্ধি হ'ব আশা কৰ্মী, অঙ্গনবাদী কৰ্মী আৰু পিএম পোষণ ৰান্ধনীৰ দৰমহা। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অন কৰি থওক আপোনাৰ মোবাইল ফোন। লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহিছে। 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব ধন। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈ ডাঙৰ খবৰ। কালি আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব অৰুণোদয় আঁচনিকে ধৰি কেইবাটাও আঁচনিৰ টকা। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ বেংক একাউণ্টত সোমাই পৰিব কাইলৈৰ পৰা টকা। লগতে যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱা নাছিলে অহা মাহত তেওঁলোকৰ বেংক একাউণ্টতো হয়তো টকা সোমাব পাৰে। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এইসমূহ ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হৈ পৰিব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে এই খবৰটো আহিছে। কালি আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব ধন। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। পিএম কিষাণৰ ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। 2,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৃষক সন্মান নিধিৰ ধন। 6,000 টকাৰ বিপৰীতে কৃষকে লাভ কৰিব 12,000কৈ টকা। পিএম কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ যোজনা। যিসকল কৃষকে পিএম কিষাণৰ টকা লাভ কৰে তেওঁলোকৰ কাৰণে এয়া এটা ডাঙৰ ভাল খবৰ। খবৰটো হৈছে বুধবাৰ অৰ্থাৎ আজি দেশজুৰি 25 কোটি শ্ৰমিকে কৰিব ধৰ্মঘট। কি খোলা থাকিব কাইলৈ অৰ্থাৎ আজি ভাৰত বন্ধৰ ডাঙৰ আপডেট। বুধবাৰ অৰ্থাৎ আজি ভাৰত বন্ধত বেংকিং, বীমা, ডাক, খনি, নিৰ্মাণ আদি খণ্ডৰ 25 কোটিৰো অধিক শ্ৰমিকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু তেওঁলোকৰ সহযোগী সংস্থাসমূহৰ যৌথ মঞ্চই ঘোষণা কৰিছে চৰকাৰৰ শ্ৰম বিৰোধী, কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত এই ধৰ্মঘট অনুষ্ঠিত কৰা হ'ব। এক বিবৃতিত 2টা ইউনিয়নৰ যৌথ মঞ্চই দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰিবলৈ আহ্বান জনাইছে। বিবৃতিটোত কোৱা হৈছে যে আনুষ্ঠানিক আৰু আনুষ্ঠানিক অসংগঠিত অৰ্থনীতিৰ সকলো খণ্ডৰ সন্থাই সাধাৰণ ধৰ্মঘটৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ট্ৰেড ইউনিয়নসমূহে কি ঘোষণা কৰিছে? নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ অমৰজিৎ কৌৰৰ মতে কৃষক আৰু গ্ৰাম্য শ্ৰমিকেও এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব। ইয়াৰ ফলত সমগ্ৰ দেশতে ৰাজহুৱা সেৱাত ব্যাঘাত জন্মিব পাৰে। 2টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু তেওঁলোকৰ সহযোগী মঞ্চই বুধবাৰে দেশজোৰা সাধাৰণ ধৰ্মঘট বা ভাৰত বন্ধৰ আহ্বান জনাইছে। শ্ৰমিকসকলৰ কি দাবী? নিবনুৱা সমস্যাৰ সমাধান, অনুমোদিত পদত নিযুক্তি, অধিক চাকৰিৰ সৃষ্টি, এমেনৰেগা শ্ৰমিকৰ কৰ্মদিন আৰু পাৰিতোষিক বৃদ্ধি আৰু নগৰ অঞ্চলৰ বাবে অনুৰূপ আইন প্ৰণয়ন। এই ধৰ্মঘটৰ বাবে বেংকিং, ডাক, কয়লা খনন কাৰখানা আৰু ৰাজ্যিক পৰিবহণ সেৱাত প্ৰভাৱ পৰিব বুলি হিন্দ মজদুৰ সভা হৰভজন সিং সিন্ধুৱে প্ৰকাশ কৰিছে। অৱশ্যে বেংকিং আৰু ৰেলৱে ইউনিয়ন বেংক বন্ধ বা ৰেল সেৱাত ব্যাঘাত জন্মা সন্দৰ্ভত পৃথকে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ট্ৰেড ইউনিয়নৰ তথ্য অনুসৰি বুধবাৰে বিদ্যালয়, মহাবিদ্যালয় আৰু ব্যক্তিগত কাৰ্যালয় খোলা থকাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰটো হৈছে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ
বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ। নতুন দিল্লীত মঙ্গলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু এফছুৰ নেতৃবৃন্দই। 2026 চনৰ পূৰ্বে NDFBৰ ৰঞ্জন দৈমাৰী সহ 6 গৰাকী কেডাৰক মুকলি কৰাৰ বাবে এক আলোচনা কৰে দলটোৱে। ইতিমধ্যে প্ৰমোদ বড়ো আৰু এফছুৰ নেতৃবৃন্দক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাৰাবন্দী ৰঞ্জন দৈমাৰী আৰু 6 গৰাকী কেডাৰক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। তাৰোপৰি আগন্তুক বৰ্ষাকালীন অধিৱেশনত বিটিআৰ চুক্তিৰ 4.3 নং দফা অনুসৰি সংবিধানৰ 125তম সংশোধনী বিধেয়ক আৰু 280 অনুচ্ছেদ গৃহীত কৰিবলৈ অনুৰোধ জনায় দলটোৱে। আজিৰ এই আলোচনাতে কাৰ্বি আংলং জিলাৰ বড়ো কছাৰী লোকসকলক পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰা আৰু কাৰ্বিসকলক বয়াম জনজাতি মৰ্যাদা প্ৰদান কৰাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক অনুৰোধ জনায় প্ৰমোদ বড়ো আৰু এফছুৰ নেতৃবৃন্দই। একেদৰে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ অধিক গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য যে বিটিআৰ নিৰ্বাচন নহয় 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অনুৰোধ জনায় প্ৰমোদ বড়ো আৰু এফছুৰ নেতৃবৃন্দই। খবৰটো হৈছে বিজেপিয়ে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লগত অন্যায় কৰিছে আৰু এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ দুদিনীয়া ওদালগুৰি ভ্ৰমণৰ মঙ্গলবাৰে অন্তিম দিন। আজি পুৱাৰ ভাগতে কংগ্ৰেছ সভাপতিগৰাকী উপস্থিত হয় ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত। সত্ৰৰ বিষয়ববীয়াৰ সৈতে মিলিত হৈ সত্ৰখনৰ বিষয়ে বুজ লয়। ইয়াৰ পাছত তেখেতে পোনে পোনে গৈ উপস্থিত হয় ওদালগুৰি হৰপুৰী স্থিত বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিস্থলীত। বৰদফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰে কংগ্ৰেছ সভাপতি গগৈয়ে। ইয়াৰ পাছত আন কেইবাটাও কাৰ্যসূচীৰ অন্তত গৌৰৱ গগৈ উপস্থিত হয় ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণত অনুষ্ঠিত কৰ্মী সভাখনত কংগ্ৰেছ কৰ্মীৰ সংখ্যা আছিল তেনেই কম। উপস্থিত কংগ্ৰেছ কৰ্মীক উদ্দেশ্যি ভাষণ প্ৰদানৰ অন্তত সাংবাদিকৰ সন্মুখত কেতবোৰ মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। তেখেতে কয় যে বিটিআৰ নিৰ্বাচনত ৰাইজে বিকল্প বিচাৰে। ৰাইজে গম পাইছে যে UPPL BPFৰ ৰিমট কণ্ট্ৰল হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাই কলংকিত মন্ত্ৰীসকলক সুৰক্ষা দিয়া। খবৰটো হৈছে ধুবুৰীৰ চাপৰত অমানৱীয় উচ্ছেদ আৰু গুলীচালনা গৰিহণা অসম চিভিল ছচাইটিৰ। ধুবুৰী জিলাৰ চাপৰত মঙ্গলবাৰে উচ্ছেদ চলাবলৈ গৈ চৰকাৰৰ আৰক্ষী বাহিনীয়ে গুলীচালনা কৰাত এজন কৃষক নিহত, 2জন গুৰুতৰভাৱে আহত আৰু 2গৰাকী মহিলা কৃষক উত্তেজনাময় পৰিস্থিতি সহিব নোৱাৰাত মৃত্যু হোৱা ঘটনাক অসম চিভিল ছচাইটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। লগতে সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাক ৰক্ষণাবেক্ষণ দিব নোৱাৰা চৰকাৰে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব নোৱাৰালৈকে সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰাখিবলৈ দাবী জনায়। চাপৰত হোৱা উচ্ছেদৰ ক্ষেত্ৰত লক্ষ্য কৰা গৈছে যে উচ্ছেদৰ ভাবুকি পোৱা প্ৰায় সকলো ভিত্তিগ্ৰস্ত লোকে নিজৰ ঘৰ বাৰী ভাঙি নিৰাপদ স্থানলৈ আঁতৰি গৈছিল আৰু প্ৰশাসনৰ বিষয়াই অঞ্চলটো প্ৰায় জনশূন্য হৈ পৰা বুলি স্বীকাৰ কৰিছিল। অৱশিষ্ট ঘৰবাৰীসমূহ ভাঙিবৰ বাবে বুলডোজাৰ আৰু JCB লগাই যুদ্ধকালীন পৰিৱেশৰ সৃষ্টি কৰাত লোকসকল উত্তেজিত হৈ পৰে আৰু ঘৰ ভঙাত বাধা দিবলৈ লোৱাত আৰক্ষীয়ে গুলীচালনা কৰে। হাতত সামান্য বাঁহৰ টাকন লোৱা নিৰস্ত্ৰ কৃষকসকলক চম্ভালিবলৈ অক্ষম আৰক্ষীৰ হাতত সাধাৰণ কৃষক নিহত আৰু আহত হ'বলগীয়া পৰিস্থিতিৰ বাবে প্ৰশাসনে দায়ী বুলি ক'ব পাৰি। বংগমূলীয় কৃষক অধ্যুষিত অঞ্চলত উচ্ছেদ চলাবলৈ ল'লে চৰকাৰে লোকসকলক বাংলাদেশী বুলি অভিহিত কৰিব বিচৰা কাৰ্য কোনো অৱস্থাতে সমৰ্থনযোগ্য নহয়। ৰাজ্য প্ৰশাসনৰ মুৰব্বীজন এনে প্ৰৰোচনাকাৰী আৰু বিভাজনকামী কাৰ্যৰ পৰা আঁতৰি থকা উচিত বুলি অসম চিভিল ছচাইটিয়ে দাবী কৰে। অসম চিভিল ছচাইটিয়ে বিকল্প সংস্থাপন অবিহনে ধুবুৰীৰ চাপৰকে ধৰি সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰাখিবলৈ দাবী জনায় আৰু চাপৰৰ উচ্ছেদত নিহতসকলৰ নিকট আত্মীয় আৰু আহত আৰু ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ আদায় দিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে অহা 10 বছৰত উত্তৰ পূবৰ 50,000 যুৱক যুৱতীক দিব সামুদ্ৰিক দক্ষতাৰ প্ৰশিক্ষণ। বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ একাধিক পদক্ষেপৰ কথা সোমবাৰে গুৱাহাটীত সম্বোধন কৰা এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে।
5,000 কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনাৰে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত বৃহৎ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। গত 11 বছৰত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ভাৰতৰ সামুদ্ৰিক খণ্ডত অভিলেখযুক্ত বৃদ্ধিৰে মালবাহী পৰিচালনা ক্ষমতা বৃদ্ধি আৰু উপকূলীয় জাহাজ পৰিবহণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। দেশৰ প্ৰধান বন্দৰসমূহৰ ক্ষমতা প্ৰায় দুগুণ বৃদ্ধি পাইছে। একেদৰে ক্ৰুজ পৰ্যটনৰ বিকাশৰ লগতে নতুন টাৰ্মিনেলৰ পৰিকল্পনা চলিছে। ইফালে উত্তৰ পূৰ্বাঞ্চলৰ 50,000 যুৱক যুৱতীয়ে আগন্তুক দিনবোৰত সামুদ্ৰিক খণ্ডত চাকৰি লাভৰ বাবে উপযুক্ত প্ৰশিক্ষণ লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। মুখ্য আইনী আৰু ডিজিটেল সংস্কাৰ, সেউজ জাহাজ পৰিবহণ পদক্ষেপ আৰু কালাদান মাল্টি মডেল ট্ৰেন্সপৰ্ট প্ৰকল্পৰ দৰে অভিলাষী পদক্ষেপে আঞ্চলিক সংযোগ আৰু বাণিজ্য শক্তিশালী কৰিছে। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে শিক্ষা বিষয়াৰ সহকাৰী শিক্ষকৰ মানসিক অত্যাচাৰত হেক প্ৰধান শিক্ষয়িত্ৰীৰ জীৱন, আৰু এই মন্তব্য কৰিছে শিক্ষকৰ উত্তাল প্ৰতিবাদে। পুৱা 4:30 বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ে বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাস আৰু লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকৰ্মী শিক্ষক ব্ৰজেন কুমাৰ দাসৰ মানসিক নিৰ্যাতনৰ বলি হৈ নিজা বাসগৃহত আত্মহননৰ দৰে চৰম পথ বাছি লোৱাৰ পিছত সমগ্ৰ বিশ্বনাথ জিলাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। প্ৰধান শিক্ষয়িত্ৰী মায়াদেৱী উপাধ্যায় আত্মহননৰ সংবাদ জুইৰ ফিৰিংগতিৰ দৰে জিলাখনত বিয়পি পৰাৰ লগে লগে শিক্ষা বিষয়া মিলন দাস আৰু লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন কুমাৰ দাসৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সৃষ্টি হৈছে বিহালীত। প্ৰধান শিক্ষয়িত্ৰী মায়াদেৱী উপাধ্যায়ৰ আত্মহননৰ বিষয়টো বিহালী আৰক্ষীৰ অৱগত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ উপৰিও তাৎক্ষণিকভাৱে বাক্সা জিলাৰ বৰ্মাস্থিত নিজা বাসগৃহৰ পৰা হত্যাকাণ্ড অভিযোগত অভিযুক্ত মিলন দাসক বৰ্মা আৰক্ষীয়ে দেওবাৰে আটক কৰে। আনহাতে বিহালী আৰক্ষীয়ে হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন কুমাৰ দাসক আটক কৰে। পৰৱৰ্তী খবৰটো হৈছে 12 জুলাইলৈ দিল্লীত হ'ব ধাৰাকাৰ বৰষুণ, আৰু মন্তব্য কৰিছে IMD। সোমবাৰৰ পৰা ৰাজধানী দিল্লীৰ কিছু অংশত হোৱা ধাৰাকাৰ বৰষুণে গৰম আৰু অধিক আৰ্দ্ৰতাৰ পৰা জনতাক পৰিত্ৰাণ দিছে। বতৰৰ এই পৰিৱৰ্তনে ৰাজধানী চহৰখনৰ বাসিন্দাসকলক সকাহ প্ৰদান কৰিছে। শেহতীয়াকৈ বৃদ্ধি পোৱা গৰম আৰু আৰ্দ্ৰতাৰ পিছত পুৱা আৰম্ভ হোৱা বৰষুণে পৰিষ্কাৰ কৰিছে দিল্লীৰ বায়ু। ইফালে দিল্লীৰ কিছু অঞ্চলত পানী জমা হোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। তাৰ পূৰ্বে দেওবাৰে নাজাফগড়ত 19 মিলিমিটাৰ বৰষুণ হোৱাৰ ৰেকৰ্ড কৰিছিল, যদিও দিল্লীৰ অন্য অংশত বৰষুণ খুব কম প্ৰভাৱ দেখা গৈছিল। বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে মধ্যমীয়া বৰষুণৰ সম্ভাৱনাৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছিল। ইফালে IMDৰ মতে দিল্লীত আৰু অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 12 জুলাই পৰ্যন্ত একেই থাকিব দিল্লীৰ বতৰ।